আমি এই প্ৰটেষ্ট সিৰিজ ডিমনষ্ট্ৰেশ্যন কৰিছোঁ কাৰণ এই বিজেপি শাসনত আমাৰ যিটো আসাম ষ্টেট পোৱাৰ পিছত যিটো আমাৰ ইয়াত পোৱাৰ পিছত হিষ্ট্ৰীত এনেকুৱা নাই যে নিজৰ পৰিয়ালক শাসনত বহি ইমান যে মাটি বাৰী টকা পইচা যে সিহঁতি নিজৰ সকলো কৰি লোৱাটো ইয়াত আমি দেখি পাইছোঁ। হিমন্ত বিশ্ব শৰ্মা যিটো আমাৰ বাইদেৱে যে 12,000 বিঘা মাটি নিজৰ পৰিয়াল নামত কৰি লৈছে। এইটো কিমান লাজৰ কথা। এইটোৱে আমি এতিয়া আজি প্ৰটেষ্ট কৰিছোঁ যে এখেতলোকে যদি জনসাধাৰণক ৰাইজক খালি ইলেকশ্যন কৰি থাকে আৰু নিজৰ নামত যদি মাটি সকলো নাম জাৰি কৰি থাকে আমাৰ জনসাধাৰণ ৰাইজত দুখীয়া ৰাইজত কি থাকিব। কিন্তু খালি হিমন্ত বিশ্ব শৰ্মা এইটো কাম কৰি থকা নাই, নিজৰ পৰিয়ালৰ কাৰণে কৰি থকা নাই। ইয়াত যিটো কাৰ্বি আংলঙত তুলিৰাম ৰংহাংটো এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ টকা ATM পিছত মাটি ATM এইটো কৰি পেলাইছে। আমাৰ মাটি বাৰী যদি আমি বচাব লাগে একমাত্ৰ উপায় কংগ্ৰেছ পাৰ্টি বাচিব লাগিব আৰু 2026 ইলেকশ্যনত যি উপায়েৰে যে বিজেপি চৰকাৰক হিমন্ত বিশ্ব শৰ্মাৰক এই অসমৰ পৰা ওপৰাই পেলাব লাগিবই। এইটোৱে সেইটো কাৰণে এই মাটি যিটো লোৱাৰ কাৰণে ইমান 12,000 বিঘাৰ মাটি নিজৰ নামত কৰি লোৱাৰ কাৰণে এই আমি আজি চিট ইন ডিমনষ্ট্ৰেশ্যন এই কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি হৈ আমি ইয়াত বহিছোঁ। আচ্ছা, আৰু একেদিনত মানে অল ওভাৰ ইণ্ডিয়াত দেখা গৈ আছে কি হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈৰ কাৰণে পাকিস্তান লিংক এজেণ্টটো মানে বস্তুটো পুৰা নেশ্যনেল মিডিয়াত হাইলাইট হৈ আছে। এইটো বিষয়ে আপুনি কি ক'ব? এইটোতো সেইদিনা চব ফ্লপ শ্ব' হোৱা নাই। আটাইতকৈ যদি জকৰ আৰু ফ্লপ শ্ব' যদি হৈছে সেইদিনা গোটেই ভাৰতবৰ্ষৰ পৰা দিল্লীৰ পৰা যিমানটো আছে প্ৰেছ মিডিয়া মাতিছে। এই মাতাৰ পিছতো কি নহ'ল? চেহেৰা দেখিলে গম পাই না ভয় খাইছে। উশাহ কেনেকুৱা লৈ আছে যেতিয়া প্ৰেছ মিট দি আছে। He is not happy and he is unable to deliver the way he should deliver. He is unable to speak. একোৱে নাই তাত। কি নকৰিছে? পাকিস্তান চবেই যাব পাৰে, আপুনিও যাব পাৰে, আমি সকলোৱে যাব পাৰে, প্ৰভাইডেড আমি যিটো ভাৰত পৰা আমি যদি আমি ভিছা পাই। এইটোৱে কথা।